ধৈৰ্য ৰচোন মই আছো তোৰ লগত একো চিন্তা নকৰিবি জীৱনটো শেষ কৰি পেলালে মানুহটোকো মোৰ পৰা কাঢ়ি লৈ গ'ল কি কৰো এতিয়া মই সতিনী ভাত খাব নোৱাৰো বা তই একদম চিন্তা নকৰিবি মই থাকোঁতে ভিনদেউক এইবিলাক কাম কৰিব নিদিওঁ দেউতি কি হ'ল তোমাৰ মোৰ ঘূৰাইছে নেকি মোৰ মানুহজনে শেষ কৰি পেলালে কি হ'ল মুকুতে মাৰপিট কৰিছে নেকি সেইজনে হেনো আকৌ বিয়া পাতিব ধেত কি কথা কৈছা এতিয়া আকৌ ল'ৰা সন্তান এটা নাই যে সেইকাৰণে মোৰ ওপৰত প্ৰতিশোধ লৈছে হে ভগৱান নেপায় এনেকে তোমাক সি কষ্ট দিব নাপায় আজিৰ দিনততো ল'ৰা ছোৱালী কোনে বাছ বিচাৰ কৰে ল'ৰাই হওক বা ছোৱালীয়ে হওক সন্তান যেতিয়া সন্তানেই চিন্তা একদম নকৰিবি ৰাধিকাই ভিনদেউলৈ আহিম বুলি ভাবিলে আহিব পাৰিব নেকি ৰাধিকা ৰাধিকাকে এজনে বিয়া কৰাম বুলি ভাবিছে হে ভগৱান মই কি শুনিছো চাওকচোন এয়া মই কেনেকে সহ্য কৰো বাৰু মই এনে ৰাধিকাৰ কথা আপোনালোকৰ আগত গাই বাই নাথাকো নহয় তাৰ এখেতলৈ মন আছে সেইকাৰণে ককায়েকটোৱে আহি প্ৰস্তাৱটো দিবহি পাইছে ঘৰতে এইবোৰ পাপ কথা দেই ৰাধিকা যে এইখন ঘৰ এৰি গুচি গৈছে এয়া বুদ্ধি কৰি আছে ওলাই গৈছে মই জীৱনতো ভাবিব পৰা নাছিলো কি কৈছা মই বুজি পোৱা নাই ইয়াত থাকিলে এওঁৰ লগত কথা পাতিব নোৱাৰিব যে গতিকে বেলেগত থাকিলে এওঁ গৈ সোমাই থাকিবগে পাৰিব ময়ো চকু দিব নোৱাৰিম মানে আচল কথা সেইটোহে এতিয়া তাই ককায়েকক বিয়াৰ প্ৰস্তাৱ দিবলৈ পঠিয়াই দিছে হে ভগৱান মহানগৰত থকা ছোৱালী আমাৰ নিচিনা সহজ সৰল মানুহৰ লগত কি খেলা খেলিছে দেখিছা মোৰ মতে যদি ভিনদেউ এজনীক বিয়া পাতে এতিয়া ভিনদেউক ইয়াৰ পৰা লৈ এবাৰ গুৱাহাটী গুচি যাব আৰু কোনোদিন এই ঠাইলৈ ঘূৰি নাহে ৰাধিকাই মোৰ মতে এনেকৈ কিবা এটা ভাবি আছে বা তই নাকালিবিচোন এইবোৰ কি কথা কৈছ মুকুত তই তেনেকে কলি যে ৰাধিকাৰ সাগৰৰ লগত বিয়া হোৱা নাই তই মানে কথাবিলাক সব বেলেগ ফালে নি আছ নিশ্চয় এনেকুৱা কথাবিলাক নহয় চা মুকুত আগৰ আৰু ৰাধিকাৰ বিয়াৰ কথা তহঁতে যদি আগতেই ভাবিছিলি তেনেহলে তহঁতে ৰাইজখনক আভুৱা ভুৱাই আছ যে আগতে বিয়াৰ কথা ভাবিব লাগিছিল এতিয়া বুজিলো এইজনী মানুহ সঁচাকে চৰিত্ৰহীন এইজনী অহাৰ পৰা গাঁৱত কি যে হৈছে গাঁৱত এইবোৰ কাম হবলৈ মই নিদিওঁ এইবোৰ ঘটনা এবাৰ হ'ব লাগিলে নতুন প্ৰজন্মই কি শিক্ষা ল'ব তাৰ পিছত যাৰ যি মন যায় তাকেই কৰিব পাৰিব গতিকে এইবোৰ কাম এতিয়াই বন্ধ কৰিব লাগিব কি গছত গৰু উঠা কথা কৈছো সঁচাই কৈছো মইনো কিয় মিছা কথা কম এই মুকুতে সঁচাই ৰাধিকাক বিয়া পাতিব খুজিছে নেকি মই এই মাত্ৰ সিহঁতৰ ঘৰৰ পৰা আহিছো আৰু সেই জীয়তীয়ে মুকুটৰ কথাখিনি শুনি একেবাৰে কান্দি কুটি বেহুচ বুজিছানে এই ঘৰখনত প্ৰতিদিনে কি যে নতুন নতুন ঘটনাবোৰ হবলৈ ধৰিছে নহয় তাকেও মই ৰাস্তাটোত তাকেই ভাবি আহিছো এই মুকুটে বাৰু বিয়াৰ কথা কিয় ভাবিব লাগে আৰু এই ৰাধিকাই এতিয়া যে ল'ৰা সন্তান এটা দেখাব পাৰিব তাৰ কি মানে আছে এইবোৰ চৰিত্ৰৰ অৱনতি এইবোৰ শুনি যে মোৰ মূৰটো আচন্দাই গৈছে ঐ সেইকাৰণে মই তোৰ ওচৰলৈ দৌৰি আহিছো এই পিছে মই কৈছো বুলি নকবি আকৌ মোৰ আকৌ সৰুৰে পৰা এইবিলাক লোকৰ কথা লগোৱা যোৱা অভ্যাসটো নাই নহয় নকওঁ দে মইনো আকৌ কাক কমগে